আজি মহাশিৱৰাত্ৰি হে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি যোৰহাট নগৰতো মন্দিৰসমূহত পূজা অৰ্চনা কৰা হয়। ৰাতিপুৱাৰে পৰা যোৰহাটৰ বিভিন্ন শিৱ মন্দিৰত ভক্তৰ সমাগম ঘটে। ভক্তসকলৰ মাজত প্ৰচণ্ড উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আজি আমি আপোনালোকক যোৰহাটৰ কিছুমান পূজা মন্দিৰৰ দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। আমি সকলোৱে মিলিজুলি আমি শিৱৰাত্ৰি ভাগ 4 বছৰ হ'ল এতিয়ালৈকে আমি পাতি আছোঁ আৰু আমাৰ ভক্তসকলৰ সমাগম যথেষ্ট হৈছে আৰু আমি সকলো যুৱকবৃন্দ যাতে আমি সদায় এনেকৈ মিলিজুলি সকলো সহায় সাৰথি লৈ আমি এনেকৈ শিৱৰাত্ৰি ভাগ উদযাপন কৰি যাব পাৰোঁ তাকে কামনা কৰিছোঁ। আপোনাৰ পৰিচয়টো? মোৰ নাম সত্যজিৎ বৰুৱা, কমিটিৰ সম্পাদক। আজি মহাশিৱৰাত্ৰি উপলক্ষে আমি উপস্থিত হৈছোঁ যোৰহাটৰ হাতীগড় দেৱালয়ত। সুদীৰ্ঘ 239 বছৰ ধৰি পাতি অহা এই মহাশিৱৰাত্ৰিৰ দিনা এই দেৱালয়ৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যতন কৰিলোঁ।
আজি প্ৰায় 239 বছৰ এই ইয়াত শিৱৰাত্ৰি উৎসৱ পালন কৰা হয় আৰু 200 বছৰৰ আগতে এই ইয়াত আহোম ৰজা স্বৰ্গীয় গৌৰীনাথ সিংহদেৱে এই শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। তাতে আমাৰ আজু ককাক আনি ইয়াত পুৰোহিত হিচাপে নিয়োগ কৰিলে আৰু মাটি বাৰী দি ইয়াত বহুৱালে। তাৰ পিছৰ পৰা আমাৰ ইয়াত এই পূজা অৰ্চনা দৈনিক চলি আছে, সদায় পূজা হয়, অৰ্চনা হয় আৰু ভক্তসকলৰ সমাগম হৈ থাকে। আগৰ বৰ্তমানৰ তুলনাত আগে কিমান ভক্তৰ আহযাহটো কম আছে, গতিকে এতিয়া ক্ৰমান্বয়ে আমাৰ দৌলৰ যদি উন্নতি হৈ গ'ল, সেই উন্নতি হোৱাৰ কাৰণে এতিয়া বহুত প্ৰজাৰ মানে আগমন ঘটিছে। তাৰ কাৰণে আমি সকলো ৰাইজক আমাৰ আপোনালোকৰ চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1784 চনতে এই দেৱাল প্ৰতিষ্ঠিত। তেতিয়াৰ পৰা আজি 239 বছৰ দিন আমাৰ এই শিৱৰাত্ৰি মহোৎসৱ ভাগ এতিয়া যেনেকৈ পতা হৈছে, তেতিয়াৰ পৰা আমি আমাৰ পূৰ্বপুৰুষসকলৰ যোগেদি তাৰপিছত ক্ৰমান্বয়ে আমাৰ হাতত পৰিছে। আমাৰ হাতত পৰা আমিও সেই একেধৰণে সেই পূজা ভাগ ইয়াত কৰি থকা হৈছে আৰু বহুত ভক্ত ইয়াত সমাগম হৈছে। এই ভক্তক আমি যি ৰকমে আপ্যায়ন কৰিব লাগে সেই হিচাপে আমি কৰিব পৰা নাই। তথাপিতো ভক্তসকলে আমাৰ এই আপ্যায়নতে মানে মুগ্ধ হৈ বছৰ বছৰ ধৰি ভক্তৰ সংখ্যা বেছি বাঢ়ি গৈছে। গতিকে সমূহ ভক্তসকললৈ আৰু ৰাইজসকললৈ ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ আহি আমাৰ ইয়াত উপস্থিত হয় আৰু এই মহাশিৱৰাত্ৰি ভাগত অংশগ্ৰহণ কৰে। তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনাৰ পৰিচয়টো জনাব। মোৰ এই হাতীগড় দেৱালতে মোৰ জন্ম। আমাৰ পিতৃ পিতামহসকলৰ আমি আজু নাতি বুলি মই ক'ব পাৰোঁ। যিজন লেহুনাথ বৰঠাকুৰ আমাৰ ইয়াত শিৱলিংগ প্ৰতিষ্ঠা কৰা পুৰোহিত আছিল, তেখেতৰ আজু নাতি। আপোনাৰ নামটো? মোৰ নাম সুশীল বৰঠাকুৰ আৰু হাতীগড় দেৱাল যোৰহাট। দেৱাল কমিটিৰ কি হয়? দেৱাল কমিটিৰ মই উপদেষ্টা হিচাপে আছোঁ। Report, Maya News.